Hello dear students, welcome to Maths Education. 2021 Assam High School TET আহি যোৱা এটা প্ৰশ্ন যেটো trigonometry related প্ৰশ্ন এই প্ৰশ্নটোৰ সমাধান তোমালোকলৈ লৈ আহিছো পোনপ্ৰথমতে আমি প্ৰশ্নটো এবাৰ চাই লওঁ তো ডাইৰেক্টলি তোমালোকে ধৰিব পাৰিছা যে x আৰু y দুটা ভ্যালু দিয়া আছে আৰু এই ভ্যালু দুটাৰ ক্ষেত্ৰত অপচন বিলাক তলত লিখা আছে আৰু ইহতৰ ভিতৰত কাৰেক্ট অপচনটো আমি উলিয়াব লাগে পোনপ্ৰথম কামটো হৈছে এনে ধৰণৰ কোৱেশ্চন বিলাক সলভ কৰিবৰ ক্ষেত্ৰত মই কৈছো তোমালোকক চোৱা যে x is equal to আমাক দিয়া আছে a cos cube theta আৰু y equal to দিয়া আছে আমাক b sin cube theta আৰু x আৰু y দুয়োটাৰে ভ্যালু আমাক দি দিছে ইতে ঘটনাটো হৈছে অপচন বিলাক তোমালোকে যদি খুব মনোযোগেৰে চোৱা তেতিয়ালে তোমালোকে দেখিবা যে গুটেইবোৰ অলপ বেলেগ বেলেগ অপচনৰ নিচিনা লাগিছে কিন্তু Similarity to তোমালোকে ইয়াৰ পৰা চাব পাৰা ইয়াতে পাৰটো চোৱা ইয়াতে 3 আছে ইয়াটো পাৰটো তোমালোকৰ বাবে 3 আছে এই 3 পাৰটো ক্ষেত্ৰত কি হৈ আছে আমি ট্ৰিগোনোমেট্ৰি ক্ষেত্ৰত এনেকুৱা পাৰ থিটা কোনো ধৰণৰ ফৰ্মুলা কিন্তু পোৱা নাই তো কোনো ধৰণৰ এনেকুৱা ফৰ্মুলা যেটো আমাৰ লগত নাই গতিকে এনে ধৰণৰ প্ৰশ্নটো সমাধানৰ ক্ষেত্ৰত এই পাৱাৰ থিটো আমি নাইকে কৰাটো হ'ব আমাৰ ফাৰ্স্ট টাৰ্গেট যদি আমি চাও আমাৰ গোটেই কেইটা অপচনৰ ভিতৰত তোমালোকে যদি সি আৰু ডি অপচন কেইটা চোৱা তেতিয়ালে তাত ইয়াৰ লগত সিমিলাৰিটি কেইটা এটা কিবা এটা কথা আছে যেনেদৰে ইয়াত পাৱাৰটো 3 আছে তাত তোমালোকে যদি চোৱা পাৱাৰ কেইটাৰ অপচনত কি আছে ডিনোমিনেটৰত 3 আছে গতিকে ইয়াত থকা 3 আৰু তাত থকা 3 কেনসেল নিয়াবৰ বাবে কি কৰিব লাগিব আমি পাৱাৰটো ডিনোমিনেটৰত 3 বনাব লাগিব গতিকে আমি কি কৰিলো ফাৰ্স্ট কামটো যদি দুয়োটা অপচনৰে তোমালোকে চোৱা সি আৰু ডি তেতিয়ালে দেখিছো x by a এটা আমাৰ লগত আছে গতিকে দুয়োটাতে আমি এনেদৰে এটা x by a আৰু এটা y by b বনাই ললো এটো হৈছে আমাৰ ফাৰ্স্ট কাম তাৰ পিছত যেহেতু আমি দেখিছো ওপৰত পাৱাৰটো আমাৰ বাবে কিমান আছে 2/3 আছে ইয়াটো আমি 2/3 লগাই দিলো তো আমি প্ৰথমতে কৈছিল আমাৰ ডিনোমিনেটৰত 3 টকাটোহে আমাৰ মূল টাৰ্গেট কিন্তু আমি দেখিছো যেহেতু 2/3 তাত বনোৱা আছে গতিকে দুয়োটাতে তো 2/3 আমি বনাই চাইছো ইফালে আমি কি কৰিছো y divided by b whole to the power 2/3 equal to ইয়াটো আমি লিখিব পাৰো sin cube theta whole to the power 2/3 এতিয়া ইয়াতে প্ৰথমটো পালো x divided by a whole to the power 2/3 equal to a3 cancel গৈ বাকি ৰব cos square theta একেদৰে y divided by b whole to the power 2/3 equal to কিমান হ'ব cube এটো 3 আৰু এটো 3 কাটা গৈ পেলে থাকি গলো আমাৰ বাবে sin square theta তো ফাইনালি আমাক কি লাগে therefore x divided by a whole to the power 2/3 plus y divided by b whole to the power 2/3 equal to কিমান হ'ব cos square theta plus sin square theta cos square theta plus sin square theta equal to 1 গতিকে তোমালোকৰ বাবে c অপচনটো হ'ব কারেক্ট অপচন